হাই কি খবৰ সকলোৰে খবৰ ভালনে এটা লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া মই ফুল কেইটাপত ৰেডি দেখিছে নহয় মই কি পিন্ধি লৈছোঁ আপোনালোকে আৰু কি কৰিব যাম নিশ্চয় ধৰিব পাৰিছেনে নাজানো হয়তো ধৰিব পৰা নাই বলকচোন মই কি কৰোঁ আপোনালোকক আজি দেখাই আছোঁ আমি এটা বস্তু চিনিব যাম চৌতৰ ফুল কোনে কোনে চিনি পায় বাৰু এয়া হ'ল চৰতৰ গাছ কোনে কোনে চিনি পায় এইটো দেখিছে আৰু এইটো হ'ল এইটো পাতটো পুৰা খুজাই লাগিলি সেইকাৰণে হেণ্ড গ্লভছ পিন্ধি আহিছোঁ হেণ্ড গ্লভছ মানে পলিথিন হেণ্ড গ্লভছো পিন্ধিব পাৰে এইটো আপোনালোকৰ কথা আৰু খোজাই নহয় পানীও লাগে মানে এইটো শুংবিলাক লাগিলে এইটো চৌতৰ ফুল দেখাই দে এই দেখিছে এইটো সেইকাৰণে ধৰিবলৈ যাতে নালাগে ফুলটো ইমান নধৰে কিন্তু এই পাতটো গাঁতত লাগিব বুলি হেণ্ড গ্লভছ পিন্ধি লৈছোঁ এইটো কি কৰিবি এতিয়া খাম এইটো মাছেদি খাম কেনেকৈ খাই পিছত দেখাই আছোঁ আৰু বেছিকৈ ফুলিলে এনেকুৱা হয় চা পাতটো ফুলি গ'লি পাতটো নহয় ফুলটো সেয়া দেখিছে চিঙি দেখাই আছোঁ এয়া চা সেইটোতো দেখিছা ফুলি সৰি গ'ল এইটো এইটো কাম নাই খাব নোৱাৰি এইটো খাব নোৱাৰি এইটো খাই ভাল নালাগে মানে এনেকুৱা হৈ থাকোঁতে খাব পাৰে আৰু মই এতিয়া চৌতা ফুল ছিঙি আছোঁ কিমানখিনি পাম আপোনালোকক দেখাই আছোঁ পিছত এইকেইটা কি আছে নাই এইকেইটা বহুত আছে এইটো দেখছে নাই এইটো সেইকেইটা যে অঁ অঁ বহুত ডাঙৰ 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 আছে সেইকেইটা মতা চোৰ সেয়া খাব নোৱাৰি নেকি চৌতৰ ভাগ আছে এইটো যে এইটো দেখাইছে তুমি সেইটো মতা চোৰত আৰু যিটো চোৰত খায় এইটো ফুলটো হ'ল সেনেকুৱা আচ্ছা দেখিছা সেইটোৰ ফুলটো আৰু এইটো ফুলটো বেলেগ মই এইটো ফুল দেখাই আছোঁ মানে চব ফুল খাব নোৱাৰি এইটো মতা চোৰত ফুলটো বেলেগ বেলেগ দেখিছা এইটো মতা এইটো চোৰত এইটো বিষাক্ত খাব নোৱাৰি মানে সেইটোৱে খাব পাৰে দেখিছা মতাৰ মাইকী আছে চোৰত খাওঁতে কিন্তু ভাগ মই যে আগৰ দুটা ভিডিঅ'ত চৌতৰ ফুল চিঙাটো আপোনালোকক দেখাইছোঁ চব চৌত খাব নোৱাৰি কিন্তু মই আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ কেনেকুৱা খাব পাৰি কেনেকুৱা নোৱাৰি যোনে যোনে খাই পোৱা নাই খাই চাব বহুত টেষ্টি হয় আৰু মই প্ৰথমতে ফুলখিনি ধুনীয়াকৈ চাফা কৰি অকণমান ৰ'দত নহয় কিন্তু মানে আগদিনা ছিঙি পিছদিনা কাৰণে থৈ দিছোঁ অকণমান লেৰেলিব লাগে তেতিয়াহে খাই কিনে ভাল লাগে তাৰপিছত গৰম পানী দি মই দুবাৰ তিনিবাৰ ধুই লৈছোঁ ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ বহুত দীঘলীয়া হ'বৰ কাৰণে মই অকণমান স্পীড কৰি দিছোঁ তাৰপিছত মই এখন কেৰাহী পাতি ধুনীয়াকৈ নহৰু পিঁয়াজ দি সেইখিনি অকণমান ভাজি হালধি দিছোঁ মানে চৌতৰ ফুলৰ পৰা একো মাৰ বোলা বস্তু নাথাকে সেইকাৰণে মই 2 পিচ আলুও দি দিছোঁ সেইটো আপোনালোকৰ অপশ্যনেল হয় আপোনালোকে যদি আলু বেয়া পায় নিদিলেও হ'ব তাৰপিছত মই সেইখিনি অকণমান ভাজি লৈ ইয়াতে গৰম পানী দি দিছোঁ আৰু ইয়াতে মই মছলা বেলেগ একো ব্যৱহাৰ কৰা নাই অকল জিৰা জালুক আৰু ধনিয়া দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ আৰু কালাৰৰ কাৰণে হালধি আৰু লগতে মই ইয়াতে দিম ধুনীয়াকৈ মাছ যেতিয়া এইখিনি চৌতৰ ফুলখিনি উতলিব লৈছে তেতিয়া মই ধুনীয়াকৈ ভাজি লোৱা মাছ আপোনালোকে যিকোনো মাছ দিব পাৰে মাছ নিদিবও পাৰে দিব পাৰে সেইটো আপোনালোকৰ নিজৰ ব্যক্তিগত কথা মাছ দিলে খাবলৈ বেছি সোৱাদযুক্ত হয় সেইকাৰণে মই মাছ দিছোঁ যিহেতু মই মাছ দি খাই কেনে ভাল পাওঁ আৰু যোনে যোনে খাই পোৱা নাই এবাৰ বজাৰতো পাই কিনি আনি চাব আৰু এয়া আমাৰ চৌতৰ ফুলৰ আঞ্জা পূৰা ৰেডি হৈ গ'ল চাওকচোন গৰমে গৰমে পৰিৱেশন কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে এবাৰ লাইক শ্বেয়াৰ কৰি দিব যদি ভাল লাগিছে চ' আজি বাই